নমস্কাৰ ইতিমধ্যে আপোনালোকে গম পাইছে এইচএস ফাইনেল ইয়াৰৰ ৰিজাল্ট ঘোষণা কৰা হ'ল আৰু ৰিজাল্ট ঘোষণা কৰা হোৱাৰ লগে লগে বিভিন্ন ঠাইত ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট ভাল ৰিজাল্ট কৰিছে সেই খবৰবিলাক আহিছে আৰু মই আজি আপোনালোকৰ মাজলৈকে এগৰাকী এনেকুৱা ছাত্ৰী লৈ আহিম যিগৰাকী ছাত্ৰীয়ে মেট্ৰিকতো 93% নম্বৰেৰে যথেষ্ট ভাল ফল দেখুৱাবৰ কাৰণে সক্ষম হৈছিল আৰু সেই ছাত্ৰীজনীয়ে পৰৱৰ্তী পৰ্যায়ত সায়েন্সত এডমিশ্যন লৈ এইবাৰো তেখেতে 91% নম্বৰেৰে অঞ্চলটোলৈকে সুনাম কঢ়িয়াবৰ কাৰণে সক্ষম হৈছে এখেত হৈছে লীনা চলিহা এখেত উপমা চলিহা আৰু মনিন্দ্ৰ চলিহাৰ কনিষ্ঠ কন্যা এখেতে 5টা বিষয়ত লেটাৰ নম্বৰ সহ 91.2% নম্বৰেৰে এই অঞ্চলটোলৈকে গৌৰৱ কঢ়িয়াবৰ কাৰণে সক্ষম হৈছে আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে ভৱিষ্যতে যাতে তেখেতে সফল ব্যক্তি হৈ এই সমাজৰ কাৰণে নাম কৰিব পাৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো এখেতে ইংৰাজীত 90 অসমীয়াত 95 কেমিষ্ট্ৰিত 91 ফিজিক্সত 90 আৰু বুটানীত 86% নম্বৰেৰে 2 নম্বৰ কলাইগাঁও তথা খাজ বকৰাঝাৰলৈকে গৌৰৱ কঢ়িয়াই আনিছে